Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত পুনৰ কেকেচা আৰু মোহন ঘূৰি আহিল। আপোনালোকে নিশ্চয় জানে কেকেচা আৰু মোহন বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনলৈ ঘূৰি অহাক লৈ কোনে কোনে ভাল পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। কথাটো হ'ল কেকেচাৰ দুদিনমান বেহাৰবাৰীত থকা পাছতে আকৌ কিয় বেহাৰবাৰীত দেখা নোপোৱা হ'ল কেকেচা অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাক। কেকেচাৰে পুনৰ বেহাৰবাৰী আউটপোষ্ট ত্যাগ কৰিলে নেকি? এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা ভোগালী বিহু অৰ্থাৎ মাঘ বিহু হিয়া ভৰা শুভেচ্ছা জনালোঁ। জনপ্ৰিয় ধাৰাবাহিকখনত কেকেচা আৰু মোহনে একেলগে শ্বুটিং কৰিছিল আৰু এতিয়া অকল বেহাৰবাৰীত চিৰিয়েলখনত মোহনক দেখা পোৱা গৈছে। কেকেচাৰক নেদেখা কাৰণটো হৈছে তেওঁ এখন চিনেমাৰ কামত ব্যস্ত হৈ থাকিব লগা হৈছে। সেইকাৰণে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত দেখা পোৱা নাই জনপ্ৰিয় অভিনেতা কেকেচা অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাক। আৰু কিছুদিনৰ পাছত পুনৰ ঘূৰি আহিব কেকেচাৰ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনলৈ। আপোনালোকে খবৰটো পাই কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকৰ ফালে বিহু আয়োজন কেনেকুৱা মোক এটা কমেণ্ট কৰি জনাব। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।